নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্যটা ভিডিঅলৈ আৰু আজিৰ প্ৰথম কোৱেশ্চনটো হ'ল কোনগৰাকী কবিক সুগন্ধি পখিলাৰ কবি বুলি জনা যায় ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন এ হীৰেন ভট্টাচাৰ্য হীৰেন ভট্টাচাৰ্যক সুগন্ধি পখিলাৰ কবি বুলি জনা যায় নেক্সট কোৱেশ্চন ঐতিহাসিক উপন্যাস স্বৰ্ণলতা কোনে লিখিছিল শুদ্ধ অপচনটো হ'ব অপচন বি তিলোত্তমা মিশ্ৰ ঐতিহাসিক উপন্যাস স্বৰ্ণলতাখন লিখিছিল তিলোত্তমা মিশ্ৰই নেক্সট কোৱেশ্চন অসমত জমিদাৰী ব্যৱস্থা কোনে প্ৰৱৰ্তন কৰিছিল শুদ্ধ অপচনটো হ'ব অপচন সি লৰ্ড কৰ্ণৱালিছে অসমত জমিদাৰী ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল নেক্সট কোৱেশ্চন চুতীয়া ৰাজ্যৰ প্ৰথম ৰাজধানী কি আছিল শুদ্ধ অপচনটো হ'ব অপচন এ স্বৰ্ণগিৰি চুতীয়া ৰাজ্যৰ প্ৰথম ৰাজধানীখনৰ নাম আছিল স্বৰ্ণগিৰি নেক্সট কোৱেশ্চন বড়ো ভাষাৰ প্ৰথম কিতাপখন কোন চনত প্ৰকাশিত হৈছিল শুদ্ধ অপচনটো হ'ব অপচন বি 1915 চনত বড়ো ভাষাৰ প্ৰথম কিতাপখন প্ৰকাশিত হৈছিল 1915 চনত নেক্সট কোৱেশ্চন অসম দিৱস কেতিয়া পালন কৰা হয় শুদ্ধ উত্তৰটো হ'ব অপচন সি 2 ডিচেম্বৰ তাৰিখে অসম দিৱস পালন কৰা হয় নেক্সট কোৱেশ্চন ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰা অসমৰ প্ৰথমগৰাকী খেলুৱৈ কোন ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি উমা চেত্ৰী ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰা অসমৰ প্ৰথমগৰাকী খেলুৱৈ আছিল উমা চেত্ৰী নেক্সট কোৱেশ্চন অসম প্ৰাদেশিক কংগ্ৰেছ কমিটিৰ সভাপতি কোন আছিল শুদ্ধ অপচনটো হ'ব অপচন বি কুলধৰ চলিহা অসম প্ৰাদেশিক কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতিজন আছিল কুলধৰ চলিহা নেক্সট কোৱেশ্চন কোনজন আহোম স্বৰ্গদেউক গজপতি বুলিও জনা যায় শুদ্ধ অপচনটো হ'ব অপচন এ প্ৰতাপ সিংহ গজপতি নামেৰেও জনা যায় নেক্সট কোৱেশ্চন কোন আহোম স্বৰ্গদেৱে ৰুদ্ৰেশ্বৰ আৰু শুক্লেশ্বৰ দেৱালয় নিৰ্মাণ কৰিছিল শুদ্ধ অপচনটো হ'ব অপচন চি প্ৰমত্ত সিংহই ৰুদ্ৰেশ্বৰ আৰু শুক্লেশ্বৰ দেৱালয় নিৰ্মাণ কৰাইছিল নেক্সট কোৱেশ্চন ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অসমীয়া সভাপতি কোন আছিল শুদ্ধ অপচনটো হ'ব অপচন এ দেৱকান্ত বৰুৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অসমীয়া সভাপতিজন আছিল দেৱকান্ত বৰুৱা নেক্সট কোৱেশ্চন কোন চনত হিন্দু মহাবিদ্যালয় প্ৰতিষ্ঠা হৈছিল ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন ডি 1817 চনত হিন্দু মহাবিদ্যালয় প্ৰতিষ্ঠা হৈছিল নেক্সট কোৱেশ্চন কোন চনত বিহাৰ বংগৰ পৰা পৃথক হৈছিল ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ 1912 চনত বিহাৰ বংগৰ পৰা পৃথক হৈছিল নেক্সট কোৱেশ্চন পৃথিৱীৰ সৰ্ববৃহৎ আৰু গভীৰ সাগৰ কোনখন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি প্ৰশান্ত মহাসাগৰ পৃথিৱীৰ সৰ্ববৃহৎ আৰু গভীৰ সাগৰখনৰ নাম হ'ল প্ৰশান্ত মহাসাগৰ নেক্সট কোৱেশ্চন ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত নিৰ্বাচনী আয়োগৰ বিধান উল্লেখ কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ 324 অনুচ্ছেদত 324 নং অনুচ্ছেদত ভাৰতীয় সংবিধানৰ নিৰ্বাচন আয়োগৰ বিধান উল্লেখ কৰা হৈছে নেক্সট কোৱেশ্চন অসম বিধানসভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি 1937 চনত অসম বিধানসভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল 1937 চনত নেক্সট কোৱেশ্চন লুডি বংশৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ বাহলুল লুডি বংশৰ প্ৰতিষ্ঠাপক আছিল বাহলুল লুডি নেক্সট কোৱেশ্চন ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত বাজেটৰ কথা উল্লেখ কৰা হৈছে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন চি 112 নং অনুচ্ছেদত ভাৰতীয় সংবিধানৰ বাজেটৰ কথা উল্লেখ কৰা হৈছে নেক্সট কোৱেশ্চন মণিপুৰ ৰাজ্যৰ ৰাজধানী ক'ত আছিল শুদ্ধ অপচনটো হ'ব অপচন এ ইম্ফল মণিপুৰ ৰাজ্যৰ ৰাজধানীখনৰ নাম হ'ল ইম্ফল নেক্সট কোৱেশ্চন আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি 12 মে তাৰিখে আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস হিচাপে পালন কৰা হয় নেক্সট কোৱেশ্চন 2019 চনৰ সাহিত্য অকাডেমী বঁটা কোন অসমীয়া সাহিত্যকে লাভ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ জয়শ্ৰী গোস্বামী মহন্ত নেক্সট কোৱেশ্চন অসমৰ প্ৰথমগৰাকী
অকংগ্ৰেছী মুখ্যমন্ত্ৰী কোন আছিল অপশ্যনত দিছে গোপীনাথ বৰদলৈ শৰৎচন্দ্ৰ সিংহ গোলাপ বৰবৰা হিতেশ্বৰ শইকীয়া ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন সি গোলাপ বৰবৰা অসমৰ প্ৰথমগৰাকী অকংগ্ৰেছী মুখ্যমন্ত্ৰী আছিল গোলাপ বৰবৰা নেক্সট কোৱেশ্চন অসমৰ প্ৰথমখন প্ৰাদেশিক বিধানসভাত বিৰোধী দলৰ নেতা কোন আছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গোপীনাথ বৰদলৈ অসমৰ প্ৰথমখন প্ৰাদেশিক বিধানসভাত বিৰোধী দলৰ নেতাজন আছিল গোপীনাথ বৰদলৈ নেক্সট কোৱেশ্চন অসমৰ প্ৰথম বিধানসভা ক'ত আৰম্ভ হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি শ্বিলং অসমৰ প্ৰথম বিধানসভা আৰম্ভ হৈছিল শ্বিলঙত নেক্সট কোৱেশ্চন নাগালেণ্ডৰ জিলাৰ সংখ্যা কিমান ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি 12খন নাগালেণ্ডৰ জিলাৰ সংখ্যা হ'ল 12খন নেক্সট কোৱেশ্চন অসমৰ সাংস্কৃতিক ৰাজধানী কি ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যোৰহাট অসমৰ সাংস্কৃতিক ৰাজধানীৰ নাম হ'ল যোৰহাট নেক্সট কোৱেশ্চন কোনখন চহৰক পূবৰ পোহৰ বুলি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গুৱাহাটীক পূবৰ পোহৰ বুলি কোৱা হয় নেক্সট কোৱেশ্চন চীনত ব্ৰহ্মপুত্ৰ নদীক কি বুলি কোৱা হয় ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন সি ইয়ালুং চাংপো চীনত ব্ৰহ্মপুত্ৰ নদীক কোৱা হয় ইয়ালুং চাংপো নেক্সট কোৱেশ্চন কোনখন ভাৰতীয় নদীক ৰঙা নদী বুলি কোৱা হয় ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ ব্ৰহ্মপুত্ৰ নদীখনক ভাৰতত ৰঙা নদী বুলিও কোৱা হয় নেক্সট কোৱেশ্চন উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ কোন আছিল ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি ৰঞ্জন গগৈ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ আছিল ৰঞ্জন গগৈ নেক্সট কোৱেশ্চন হিমাচল প্ৰদেশৰ ৰাজধানী কি ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি চিমলা হিমাচল প্ৰদেশৰ ৰাজধানীৰ নাম হ'ল চিমলা নেক্সট কোৱেশ্চন বিশ্ব হেপাটাইটিছ দিৱস বছৰি কোন তাৰিখে পালন কৰা হয় ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 28 জুলাই বিশ্ব হেপাটাইটিছ দিৱস পালন কৰা হয় 28 জুলাই তাৰিখে নেক্সট কোৱেশ্চন গোপীনাথ বৰদলৈক কোনে লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি জয়ৰাম দাস দৌলতৰাম গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল জয়ৰাম দাস দৌলতৰামে নেক্সট কোৱেশ্চন অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি শৰৎচন্দ্ৰ সিংহ নেক্সট কোৱেশ্চন অসমৰ কোনখন জিলাৰ মাজেৰে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ নাযায় ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ দক্ষিণ শালমাৰা নেক্সট কোৱেশ্চন দূৰদৰ্শন কেন্দ্ৰৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1982 চনত দূৰদৰ্শন কেন্দ্ৰৰ প্ৰতিষ্ঠা হৈছিল 1982 চনত নেক্সট কোৱেশ্চন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰা প্ৰথমখন অসমীয়া ছবি কি আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি পূবে ৰুণ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰা প্ৰথমখন অসমীয়া ছবি আছিল পূবে ৰুণ নেক্সট কুৱেশ্যন জনপ্ৰিয় অসমীয়া চিনেমা ডক্টৰ বেজবৰুৱাৰ পৰিচালক কোন আছিল কি সুধিছে জনপ্ৰিয় অসমীয়া চিনেমা ডক্টৰ বেজবৰুৱাৰ পৰিচালক কোন আছিল ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি বজেন বৰুৱা নেক্সট কুৱেশ্যন ব্ৰিটিছে কিমান চনত অসম প্ৰাথমিক শিক্ষা আইন প্ৰণয়ন কৰিছিল ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ 1926 চনত 1926 চনত ব্ৰিটিছে অসম প্ৰাথমিক শিক্ষা আইন প্ৰণয়ন কৰিছিল নেক্সট কুৱেশ্যন কোন চনত অসম ফুটবল এছ'চিয়েশ্যন প্ৰতিষ্ঠা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1946 চনত 1946 চনত অসম ফুটবল এছ'চিয়েশ্যন প্ৰতিষ্ঠা হৈছিল নেক্সট কুৱেশ্যন কাৰ জন্মদিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটোত অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় নেক্সট কুৱেশ্যন এছিয়ান গেমছ 1964 চনৰ কোনখন চহৰত অনুষ্ঠিত হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি বেংকক এছিয়ান গেমছ 1964 চনত বেংকক চহৰত অনুষ্ঠিত হৈছিল নেক্সট কুৱেশ্যন শংকৰদেৱে কোন বছৰত প্ৰথম তীৰ্থযাত্ৰালৈ গৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1481 খ্ৰীষ্টাব্দত শংকৰদেৱে প্ৰথম তীৰ্থযাত্ৰালৈ গৈছিল 1481 খ্ৰীষ্টাব্দত নেক্সট কুৱেশ্যন শিল্পী দিৱস কাৰ স্মৃতিত পালন কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত শিল্পী দিৱস পালন কৰা হয়
নেক্সট কুৱেশ্যন ৰখৰাজ নামেৰে কাক জনা যায় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি লক্ষ্মীনাথ বেজবৰুৱা লক্ষ্মীনাথ বেজবৰুৱাক ৰখৰাজ নামেৰে জনা যায় নেক্সট কুৱেশ্যন কুশল কোঁৱৰক কোন বছৰত ফাঁচি দিয়া হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 1943 চনত 1943 চনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল নেক্সট কুৱেশ্যন কথাগীতা কোনে ৰচনা কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ভট্টদেৱ কথাগীতা ৰচনা কৰিছিল ভট্টদেৱে নেক্সট কুৱেশ্যন অসমত কিমানটা ৰাষ্ট্ৰীয় ঘাইপথ আছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 15টা অসমত ৰাষ্ট্ৰীয় ঘাইপথৰ সংখ্যা হ'ল 15টা নেক্সট কুৱেশ্যন উত্তৰ পূব সীমান্ত ৰেলৱে কিমানটা বিভাগত বিভক্ত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 5টা উত্তৰ পূব সীমান্ত ৰেলৱে 5টা বিভাগত বিভক্ত নেক্সট কুৱেশ্যন কোনটো সম্প্ৰদায়ে বাৰ্ষিকভাৱে নংক্ৰেম নামৰ প্ৰধান নৃত্য উৎসৱটি পালন কৰে ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি খাচীসকলে নংক্ৰেম নামৰ প্ৰধান নৃত্য উৎসৱটি উদযাপন কৰে নেক্সট কুৱেশ্যন কোনখন দেশৰ সৈতে মেঘালয়ৰ সীমা আছে অপশ্যনটি আছে বাংলাদেশ পাকিস্তান চীন ওপৰ এটা নহয় ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বাংলাদেশৰ সৈতে মেঘালয় সীমা আছে নেক্সট কুৱেশ্যন অৰুণাচল প্ৰদেশৰ লোকসভাৰ আসন কিমানখন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 2খন অৰুণাচল প্ৰদেশৰ লোকসভাৰ আসন সংখ্যা হ'ল 2খন নেক্সট কুৱেশ্যন লোকপ্ৰিয় গোপীনাথ বৰদলৈক মৰণোত্তৰভাৱে কোন চনত ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1999 চনত 1999 চনত লোকপ্ৰিয় গোপীনাথ বৰদলৈক মৰণোত্তৰভাৱে ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল নেক্সট কুৱেশ্যন অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ৰাজীৱ গান্ধী অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী নেক্সট কুৱেশ্যন কোনজন ৰজাৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্ব অন্তৰ পৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ভাস্কৰ বৰ্মনৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্ব অন্তৰ পৰিছিল নেক্সট কুৱেশ্যন অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজাৰ নাম কি আছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মহেন্দ্ৰ বৰ্মন অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজাৰ নাম আছিল মহেন্দ্ৰ বৰ্মন নেক্সট কুৱেশ্যন অসমৰ একমাত্ৰ চিমেণ্ট কাৰখানাটো ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি বোকাজান অসমৰ একমাত্ৰ চিমেণ্ট কাৰখানাটো বোকাজানত অৱস্থিত নেক্সট কুৱেশ্যন মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি চন্দ্ৰগুপ্ত মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপকজন আছিল চন্দ্ৰগুপ্ত মৌৰ্য নেক্সট কুৱেশ্যন ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি জনা যায় নেক্সট কুৱেশ্যন বিখ্যাত গ্ৰন্থ ৰামচৰিত মানসৰ লেখক কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ তুলসী দাস বিখ্যাত গ্ৰন্থ ৰামচৰিত মানসৰ লেখকজনৰ নাম হ'ল তুলসী দাস নেক্সট কুৱেশ্যন মুছলিম লীগ কিমান চনত গঠন হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1906 চনত মুছলিম লীগ গঠন হৈছিল 1906 চনত নেক্সট কুৱেশ্যন কোন চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1919 চনত 1919 চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল নেক্সট কুৱেশ্যন দাদা চাহেব ফাল্কে বঁটা বিজয়ী প্ৰথমজন অসমীয়া কোন আছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভূপেন হাজৰিকা দাদা চাহেব ফাল্কে বঁটা বিজয়ী প্ৰথমজন অসমীয়া আছিল ভূপেন হাজৰিকা নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া কথাছবিৰ পৰিচালক কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি জ্যোতিপ্ৰসাদ আগৰৱালা প্ৰথম অসমীয়া কথাছবিৰ পৰিচালকজনৰ নাম আছিল জ্যোতিপ্ৰসাদ আগৰৱালা নেক্সট কুৱেশ্যন অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি নলিনীবালা দেৱী অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি আছিল নলিনীবালা দেৱী নেক্সট কুৱেশ্যন মুছলমানে প্ৰথম আক্ৰমণ কেতিয়া কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1206 চনত 1206 চনত মুছলমানে প্ৰথম অসম আক্ৰমণ কৰিছিল নেক্সট কুৱেশ্যন ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি পিয়লি ফুকন ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম আছিল পিয়লি ফুকন নেক্সট কুৱেশ্যন অস্কাৰ পুৰস্কাৰৰ বাবে মনোনীত হোৱা প্ৰথম আৰু একমাত্ৰ অসমীয়া ছবি কোনখন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ভিলেজ ৰকষ্টাৰ অস্কাৰ পুৰস্কাৰৰ বাবে মনোনীত হোৱা প্ৰথম আৰু একমাত্ৰ অসমীয়া ছবিখনৰ নাম আছিল ভিলেজ ৰকষ্টাৰ নেক্সট কুৱেশ্যন
কটন কলেজ কোন চনত স্থাপন হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1901 চনত কটন কলেজখন স্থাপন হৈছিল 1901 চনত নেক্সট কুৱেশ্যন বৰদলৈ ট্ৰফি কোনবিধ খেলৰ লগত জড়িত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ফুটবল বৰদলৈ ট্ৰফি ফুটবল খেলৰ লগত জড়িত নেক্সট কুৱেশ্যন বিশ্বকাপ ফুটবল প্ৰতিযোগিতা কেতিয়া আৰম্ভ হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1930 চনত বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছিল 1930 চনত নেক্সট কুৱেশ্যন হালধীয়া চৰাই বাওধান খাই কাৰ ৰচনা শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি হোমেন বৰগোহাঁই হালধীয়া চৰাই বাওধান খাই ৰচনা কৰিছিল হোমেন বৰগোহাঁইয়ে নেক্সট কুৱেশ্যন অসমৰ প্ৰাচীনতম শাসকগৰাকী কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি মহিৰংগ দানৱ অসমৰ প্ৰাচীনতম শাসকগৰাকী আছিল মহিৰংগ দানৱ নেক্সট কুৱেশ্যন শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শালস্তম্ভ নেক্সট কুৱেশ্যন ভাৰত ৰত্ন সন্মান পোৱা প্ৰথম অসমীয়া কোন আছিল অপশ্যন ডি আছে ভূপেন হাজৰিকা গোপীনাথ বৰদলৈ হেমচন্দ্ৰ গোস্বামী কালিয়াম মেধি ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি গোপীনাথ বৰদলৈ ভাৰত ৰত্ন সন্মান পোৱা প্ৰথম অসমীয়াজনৰ নাম আছিল গোপীনাথ বৰদলৈ নেক্সট কুৱেশ্যন আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি বৃহস্পতি আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম হ'ল বৃহস্পতি গ্ৰহ নেক্সট কুৱেশ্যন ঘূৰণীয়া মেজমেলত অসমৰ পৰা কোনে প্ৰতিনিধিত্ব কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি চন্দ্ৰধৰ বৰুৱা ঘূৰণীয়া মেজমেলত অসমৰ পৰা প্ৰতিনিধিত্ব কৰিছিল চন্দ্ৰধৰ বৰুৱাই আৰু দাণ্ডি মাৰ্চত অংশগ্ৰহণ কৰিছিল লীলাধৰ বৰুৱাই নেক্সট কুৱেশ্যন নীতি আয়োগৰ অধ্যক্ষ কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি প্ৰধানমন্ত্ৰী নীতি আয়োগৰ অধ্যক্ষজন হ'ল প্ৰধানমন্ত্ৰী নেক্সট কুৱেশ্যন ভাৰতৰ কোনখন ৰাজ্যক মছলাৰ উদ্যান বুলি কোৱা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি কেৰেলা ভাৰতৰ কেৰেলা ৰাজ্যখনক মছলাৰ উদ্যান বুলিও কোৱা হয় নেক্সট কুৱেশ্যন তলৰ কোনখন ৰাজ্যত ইউৰেনিয়ামৰ খনি আছে অপশ্যন ডি আছে মধ্যপ্ৰদেশ কেৰেলা বিহাৰ অৰুণাচল প্ৰদেশ আৰু ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি বিহাৰত ইউৰেনিয়ামৰ খনিও আছে নেক্সট কুৱেশ্যন ভাৰতৰ কোনখন ৰাজ্যত জনবসতি ঘনত্ব নিম্ন অপশ্যন ডি আছে মধ্যপ্ৰদেশ কেৰেলা বিহাৰ অৰুণাচল প্ৰদেশ আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি অৰুণাচল প্ৰদেশত জনবসতি ঘনত্ব নিম্ন নেক্সট কুৱেশ্যন আন্দামান নিকোবৰ দ্বীপপুঞ্জত মুঠ কেইটা দ্বীপ আছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 219টা আন্দামান নিকোবৰ দ্বীপপুঞ্জত মুঠ 219টা দ্বীপ আছে নেক্সট কুৱেশ্যন ভাৰতৰ বৃহত্তম ৰেল ষ্টেচনটোৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি মোগল চৰাই ভাৰতৰ বৃহত্তম ৰেল ষ্টেচনটোৰ নাম হ'ল মোগল চৰাই নেক্সট কুৱেশ্যন হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ভাস্কৰ বৰ্মন হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা আছিল ভাস্কৰ বৰ্মন